Hi everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছো এসিস্টেন্ট একাউন্টস অফিচাৰ এপিডিসিএল আৰু এইজিসিএল ৰ বাবে কেনেকৈ এপ্লাই কৰিব লাগিব স্টেপ বাই স্টেপ প্ৰসিজাৰ আমি সাম ভিডিঅ'টোত লগতে স্মল ফ্যামিলি নৰ্মছৰ যিখন ফৰ্ম এখন আমি কোৰপৰ ডাউনলোড কৰিব লাগিব মই আপোনালোকক হেতু কৈ দিম আৰু কেনেকৈ ফিল আপ কৰিব লাগিব যিসকল ব্যক্তিয়ে প্ৰথমবাৰ এপিএসসি সাইটত গৈ এপ্লাই কৰিব তেওঁলোকে হয়তো নাজানিব পাৰে যে স্মল ফ্যামিলি নৰ্মছৰ যিখন ফৰ্ম কোৰপৰ পায় তেওঁলোকৰ বাবে মই কৈ দিম আৰু যিসকলে জানে তেওঁলোকে তাৰ পৰা ডাউনলোড কৰি ফিল আপ কৰিব পাৰে প্ৰথমতে আপোনালোকে যাব লাগিব ৰিক্ৰুটমেন্ট যেটো এডভাৰটাইজমেন্ট তাতে গল আপোনালোকে গৈ ইয়াতে আপোনালোকে দেখিছে এপিডিসিএল আৰু এইজিসিএল ৰ কাৰণে বেলেগ বেলেগকৈ এপ্লাই কৰিব লাগিব বহুতৰ ডাউট আছিল যে একেলগে এপ্লাই কৰিব পাৰে নেকি নহয় ইয়াত আপোনালোকে দেখিছে বেলেগ বেলেগকৈ এপ্লাই কৰিব কৈছে আৰু এটো হৈছে এপিডিসিএল ৰ কাৰণে আৰু এটো হৈছে এইজিসিএল ৰ কাৰণে আৰু লাষ্ট ডেট হৈছে ক্লোজিং ডেট হৈছে 14 জুলাই 2024 আৰু সেম হয় এইজিসিএল ৰ কাৰণে 14 জুলাই 2024 নেক্সট হৈছে কাষ্ট পারসন উইথ ডিসএবিলিটি পার্মানেন্ট এড্রেস স্টেট সিলেক্ট স্টেট ডিস্ট্রিক্ট পিন কোড এই গোটেইবিলাক আপোনালোকে ফিল আপ কৰিব লাগিব লগতে আপোনালোকে এটা পাসওয়ার্ড দিব লাগিব যেটো আপোনালোকে নোট ডাউন কৰি দিব কাৰণ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনালোকক পাসওয়ার্ডটো লাগিব কনফার্ম পাসওয়ার্ড দিয়া পিছত এই ক্যাপচাটো ফিল আপ কৰি জেনাৰেট ওটিপি কৰিব লাগিব এটা ওটিপি আহিব তাৰ পাছত আপোনালোকে ইয়াত ৰেজিষ্টাৰ কৰিব লাগিব এইটো আছে যেটো যিসকল ব্যক্তি তেওঁলোকে আগতে ৰেজিষ্টাৰ নাই তেওঁলোকে এনেকৈ ৰেজিষ্টাৰ কৰিব লাগিব আৰু যিসকল ব্যক্তি অলৰেডি ৰেজিষ্টাৰ আছে তেওঁলোকে কিন্তু ডাইৰেক্ট ইয়াতে লগ ইন হিয়াৰ যেটো অপচন আছে ডাইৰেক্ট ইয়াত লগ ইন হিয়াৰ বুলি কৰি আপোনালোকে লগ ইন কৰিব পাৰে আগতে এপিএসসি সাইটৰ যেটো ৰেজিষ্ট্ৰেচন অলৰেডি আছিল মই এপিএসসি এক্সাম দিওতে হেতু কাৰণে মই ডাইৰেক্ট লগ ইন কৰি আপোনালোকক দেখুৱাই দিছো প্ৰথমতে আপোনালোকে ইনষ্ট্ৰাকচন টু ফিল আপ এপ্লিকেশন আৰু প্ৰসেস টু এপ্লাই এইখিনি যদি আপোনালোকে পঢ়িব বিচাৰে ইয়াতে গৈ আপোনালোকে পঢ়ি ল'ব পাৰে ইয়াতে আপোনালোকৰ গোটেইখিনি কথা থাকিব যে কেনেকৈ এপ্লাই কৰিব লাগে ফৰ্মখন কপা পাব জেপিজি ফৰ্মেটত হ'ব লাগিব বা জেপিজি ফৰ্মেটত ফটোগ্ৰাফৰ সাইজ কিমান হ'ব লাগিব তাৰ পাছত আপোনালোকে ইয়াত প্ৰসেস টু এপ্লাই যেটো অপচন আছে তাতে গৈ স্টেপ 1 ত কি কৰিব লাগিব ডিটেইলছ কিন দিছে দেন স্টেপ 2 দেন স্টেপ 3 এইখিনি আপোনালোকে ফলো কৰি যাব লাগিব মই এতিয়া আপোনালোকক দেখুৱাই দিছো যে আপোনালোকে এপ্লাই অপচনটো ক'ত পাব যেটো এপ্লিকেশন সেকশন আছে ইয়াতে যাব আৰু গৈ ইয়াত এপ্লাই সেকশনত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব তাৰ পাছত আপোনালোকে যোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে ইয়াত কেইবাটা পোষ্ট আছে বেসিক্যালি আপোনালোকে এসিস্টেন্ট একাউন্টস অফিচাৰ যেটো পোষ্ট এইটা আপোনালোকে এপ্লাই কৰিব লাগিব আৰু যিসকল ব্যক্তি অলৰেডি লগ ইন আছে বা তেওঁলোকে ৰেজিষ্ট্ৰেচন অলৰেডি কৰি থৈছে তেওঁলোকৰ গোটেই ডিটেইলছ আহি যাব আপোনালোকে আকৌ বেলেগকৈ ফিল আপ কৰিব নালাগে আৰু যিসকল ব্যক্তিয়ে নতুনকৈ ৰেজিষ্ট্ৰেচন কৰিছে তেওঁলোকে কিন্তু নতুনকৈ ফিল আপ কৰিব লাগিব সো এইখিনি আসলে প্ৰসিজাৰ এতিয়া আমি চাম যে যিখন স্মল ফ্যামিলি নৰ্মছ ফৰ্ম এখন আমি কোৰপৰ ডাউনলোড কৰিব লাগিব হেতু এবাৰ চাই লওঁ হক স্মল ফ্যামিলি নৰ্মছৰ কাৰণে আপোনালোকে এপিএসসি যেটো সাইট আছে তাত যাব তাতে যোৱাৰ পিছত ইয়াত আপোনালোকে দেখিব ফৰ্মছ এণ্ড ডাউনলোডছ দেন আপোনালোকে ইয়াত ফৰ্মছ এণ্ড ডাউনলোডত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে প্ৰথম অপচনটো দেখিব স্মল ফ্যামিলি নৰ্মছ এণ্ড ডিক্লাৰেচন ফৰ্ম এ তাৰপিছত এইখন ডাউনলোড কৰি আপোনালোকে প্ৰিন্ট আউট উলিয়াই ল'ব প্ৰিন্ট আউট উলোৱাৰ পিছত আপোনালোকে ডিক্লাৰেচন ফৰ্ম এ এটা ডিক্লাৰেচন দিব লাগে যে স্মল ফ্যামিলি নৰ্মছৰ এটো যিকোনো এপিএসসি পৰীক্ষাৰ কাৰণে আপোনালোকে এইখন ডিক্লাৰেচন ফৰ্ম দিবই লাগিব ইয়াত নিজৰ নামটো সন ডাটাৰ হাজবেণ্ড ওয়াইফ অফ যি হয় কিমান এজেড ইয়াৰ্স ৰেসিডেন্ট অফ কোৰ হয় এড্ৰেছটো আপোনালোকে দিব লাগিব that I have filled application for the post of kuntu post কাৰণে এডভাৰটাইজমেন্ট ভাইট যেটো এডভাৰটাইজমেন্ট নাম্বাৰ থাকিব সেই এডভাৰটাইজমেন্ট নাম্বাৰটো আপোনালোকে দিব লাগিব I have this number of living children as on today যিসকল মেৰিড তেওঁলোকে ইয়াত লিখিব আনমেৰিড হ'লে 0 বা not applicable বুলি দি দিব আৰু ইয়াত আপোনালোকে যদি applicable not applicable কৈ এনেকে ডেছএল দি দিলে হৈ গল আৰু যাৰ কাৰণে applicable তেওঁলোকে নিজৰ লৰা বা ছোৱালীৰ নাম সেক্স ডেট অফ বাৰ্থ গোটেইখিনি দিব লাগিব বাকি এবিলাক ডিক্লাৰেচন I am aware that if I have more than 2 living children I am liable to be disqualified for the appointment যিখিনি আছে মানে ডিক্লাৰেচন আপোনালোকে দিব লাগিব নেক্সট প্লেস ডেট আৰু সবতকৈ ইম্পৰ্টেন্ট সিগনেচাৰ অফ দা এপ্লিকেন্ট এই গোটেইখিনি ফিল আপ কৰাৰ পিছত আপোনালোকে প্ৰিন্ট আউট উলিয়াই স্ক্যান কৰি আপলোড কৰি দিব পাৰিব আৰু যদি ভিডিওটো চাই ভাল পাইছে নিশ্চয় এটা লাইক কৰি দিব কমেন্ট কৰিব নাপাহৰিব কিবা যদি ডাউট থাকে লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যিমান পাৰে ইমান আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিব যাতে সকলোৱে ধুনীয়াকৈ এপ্লাই কৰিব পাৰে Thank you so much for watching the video. Bye bye and take care.